আজি আমি কি পঢ়িম যে ক্লাছ 10 চেপ্টাৰ নাম্বাৰ 3 এক্সাৰসাইজ 3.3 আমালোকে এক্সাৰসাইজৰ কোৱেশ্চনবিলাক সমাধান কৰিবলৈ ল'ম। কালি আমালোকে কি পঢ়িছিলো যে দুটা ৰৈখিক সমীকৰণ যদি দিয়া থাকে এই দুটা ৰৈখিক সমীকৰণক আমালোকে অপনয়ন পদ্ধতি বা এলিমিনেশন মেথড আৰু প্ৰতিস্থাপন পদ্ধতি বা সাবস্টিটিউশন মেথডত কেনেদৰে সলভ কৰে এইটো তোমালোকক মই বেসিকৰ পৰা শিকাইছো। যদি তোমালোকে আগৰ ক্লাছটো কৰা নাই তেনেহলে আগৰ ক্লাছটো চাই আহিবা, তাত তেতিয়াহলে তোমালোকে এই ক্লাছটো ভালদৰে বুজিব পাৰিবা। বুজি পাইছা? তাত এতিয়া দেখা কি কৈছে যে তলৰ ৰৈখিক সমীকৰণযোৰৰ অপনয়ন পদ্ধতিত কি পদ্ধতি অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতিতে কি কৰিব লাগে সমাধান কৰিব লাগে। ইয়াত কি কৈছে যে আমাক solve the following pair of linear equation by the elimination method and elimination method মানে কি অপনয়ন পদ্ধতি and substitution method মানে কি প্ৰতিস্থাপন পদ্ধতি। তাত এতিয়া আমালোকে কেনেদৰে কৰিম দেখা যে যদি কোৱেশ্চন নম্বৰ 1 2 সলভ কৰিবলৈ যাও কি কৈছে যে সলিউশন যদি x plus y equal to কিমান দি আছে 5 দি আছে, এইটো আমালোকে ইকুৱেশ্যন 1 ধৰিলো আৰু কি কৈছে 2x minus of 3y equal to কিমান 4। ফাৰ্স্ট আমালোকক কি কৰিব কৈছে সলভ কৰিব কৈছে যে এলিমিনেশন মানে অপনয়ন পদ্ধতিৰে। যেতিয়া আমালোকে অপনয়ন পদ্ধতিত সলভ কৰিম তেতিয়া কি হ'ব দেখা যে ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 অপনয়ন পদ্ধতিত আমালোকে কি কৰো যে কোএফিচিয়েন্ট বিলাক আমালোকে x ৰ নহলে y কি কৰি লও সেম কৰি লও। তার পিছত আমালোকে কি করো এড বা সাবট্রাক্ট করার পিছত এটা ভেরিয়েবলত আনি এটা ইকুৱেশ্যন থাকে। তোমালোকে মই যেটো কৈছো এইবিলাক যদি বুজি নোপোৱা তোমালোকে আগৰ ক্লাছটো চাবা, তাত ইয়াতো তোমালোকে ভালদৰে বুজিব পাৰিবা যদি মনোযোগ দিয়া। তাত কি হ'ব দেখা যে x plus y equal to 5, 2 নম্বৰ ইকুৱেশ্যনটো কি আছে 2x minus 3y equal to 4। ইয়াত তোমালোকে নিশ্চয় চাব চোৱা কি কৈছে যে যদি x ৰ কোএফিচিয়েন্ট আছে 2 ইয়াত x ৰ কোএফিচিয়েন্ট 1 আমালোকে যদি ইকুৱেশ্যন 1 ত 2 ৰে মাল্টিপ্লাই কৰো ইকুৱেশ্যন 1 ক আমালোকে কিৰে মাল্টিপ্লাই কৰিলো 2 ৰে মাল্টিপ্লাই কৰিলো তাত কেতিয়া হ'ব 2 into x plus y equal to কিমান হল 5 equal to কিমান হল 5। তাত ইয়াত দেখা কি হ'ব 2x plus 2y equal to কিমান হল 5। এইটো ধৰা ইকুৱেশ্যন নম্বৰ 3, এইটো কি হল আমালোকৰ ইকুৱেশ্যন 3। এতিয়া আমালোকে কি কৰিম ইকুৱেশ্যন 3 আৰু ইকুৱেশ্যন 2 দেখা ইকুৱেশ্যন 3 আৰু 2 আমালোকে যদি 2 ৰ পৰা যদি বা 3 ৰ পৰা যদি 2 যদি সাবট্রাক্ট কৰো মানে কি কৰিম বিয়োগ কৰিম 3 ৰ পৰা 2 কি কৰিম এতিয়া সাবট্রাক্ট কৰিম দেখা কি হ'ব 2x plus 2y minus কি হ'ব 2x minus 3y equal to কি 5 minus of 4। বুজি পালা? তো ইয়াৰ পৰা কি আহিব 2x 2y minus of 2x plus of 3y equal to কিমান হল 1। তাত 2x cancel, ইয়াত আমালোকে কি পালো 4y 2y আৰু 3y মিলি কি হ'ব 5y equal to কিমান হল 1। তো ইয়াৰ পৰা যদি আমালোকে y ৰ ভ্যালু উলিয়াও কি হ'ব y ৰ ভ্যালু আমালোকে কি পাম y ৰ ভ্যালু কিমান পালো 1/5। তোমালোকে নিশ্চয় বুজি পাইছা y ৰ ভ্যালু কেনেদৰে উলিয়ালো। তাৰ পিছত কি কৰিম এই y ৰ ভ্যালুটো আমালোকে ইকুৱেশ্যন 1 ত বহুৱাম বা ইকুৱেশ্যন 2 ত বহুৱালে পাব পাৰিম, কিন্তু যিটোত বহুৱালে সহজ হয় আমালোকে এইটো সমীকৰণত বহাবলৈ চেষ্টা কৰিম। তাত ইয়াত যদি আমালোকে y ৰ ভ্যালু ইকুৱেশ্যন 1 ত বহুৱাও ইকুৱেশ্যন 1 ত যদি আমালোকে y ৰ ভ্যালু বহুৱাও y ৰ ভ্যালু x plus y equal to কিমান আছে 5। তাত এতিয়া আমালোকে y ৰ ভ্যালু জানো কিমান আছে 1/5 equal to কিমান 5। তাত নিশ্চয় আমালোকে ইয়াৰ পৰা x ৰ ভ্যালু পাব পাৰিম। তাত x ৰ ভ্যালু কি হ'ব 5 minus of 1/5। এতিয়া যদি আমালোকে 5 এলচিয়াম লও 5 into 5 কিমান হ'ব 25 minus of 1 that means 24/5। তাত x ৰ ভ্যালু আমালোকে কি পালো 24/5 আৰু y ৰ ভ্যালু কিমান পালো আমালোকে 1/5। এইটো আমালোকে কি পদ্ধতিত কৰিলো অপনয়ন পদ্ধতিত। এতিয়া আমালোকক সলভ কৰিব লাগে কি যে প্ৰতিস্থাপন পদ্ধতিত। এতিয়া আমালোকে কি হয় সলভ কৰিম প্ৰতিস্থাপন পদ্ধতিত অর আমালোকে এনে ধরেও সলভ কৰিব পাৰো। কি কোশ্চেন দি আছিল x plus y equal to কিমান আছিল 5 আৰু তলটো আছিল কি 2x minus 3y equal to আছিল 4। দেখা কি কৈছিল x plus y equal to 5 2x minus 3y equal to 4। এটো আমালোকে এতিয়া কি কৰিম প্ৰতিস্থাপন পদ্ধতি বা সাবস্টিটিউশনাল মেথডত সলভ কৰিম।
এতিয়া 2 নম্বৰ ধৰিলো। এতিয়া দেখা তোমালোকে কি কৰিবা, যিকোনো এটা ইকুৱেশ্যনৰ পৰা এটা ভেৰিয়েবলৰ মান আনিব বিচাৰিবা। ধৰা আমালোকে ইকুৱেশ্যন 1 টো ললো, তাত ইয়াত x প্লাছ y ইকুৱেল টু কিমান দি আছে 5, তাত ইয়াত ভেৰিয়েবল দুটা, আমালোকে এটা ভেৰিয়েবলৰ মান উলিয়াম, x ৰ মান উলিয়াম, তাত 5 মাইনাস অফ y, তাত এইটো ধৰিলে আমালোকে কি ইকুৱেশ্যন নাম্বাৰ 3, তাত পুটিং দ্য ভ্যালু অফ ইকুৱেশ্যন 3, পুটিং দ্য value of equation 3 in equation 1 in equation 2, তোমালোকে এইটো নকৰিবা যিটো সমীকৰণৰ পৰা তোমালোকে ভেৰিয়েবলৰ মান উলিয়ালা সেই ইকুৱেশ্যনতে বহাই দিবা, তেনেহলে কিন্তু দো সাইডে কি হ'ব 0 হ'ব। আমালোকে কত বহাম ইকুৱেশ্যন 2, তাত ইয়াত কি কৈছে দেখা 2, x ৰ মান কিমান পালো 5 মাইনাস অফ y মাইনাস অফ 3y ইকুৱেল টু কিমান হ'ব 4, নিশ্চয় বুজি পালা। তাত ইয়াৰ পৰা আমালোকে সলভ কৰি কাৰ মান ওলাব লাগে y ৰ মান, তাত y ৰ মান আমালোকে কেনেকৈ উলিয়াম 2 into 5 মানে কিমান হল 2 into 5 10 minus of 2y minus of 3y equal to কিমান হল 3y equal to কিমান হল 4, তাত ইয়াৰ পৰা আমালোকে ক'ব পাৰিম 10 minus of 5y equal to কিমান হল 4, তাত যেতিয়া 10 ৰ পৰা 4 আমালোকে 10 minus of 4 equal to কিমান হল 5y, তাত ইয়াৰ পৰা আমালোকে কি ক'ব পাৰিম 6 by, তাত ইয়াত দেখা 2 ইয়াত আছে কি 4, আমালোকে ইয়াত কি পালো 2x minus 3y, কোশ্চেনত কি আছিল দেখা 2x minus 3y equal to আছিল 4, আমালোকে y ৰ মান কি পাইছিলো 1/5, দেখাচোন কি আছিল যে 5 ৰ পৰা যেতিয়া আমালোকে 4 সাবট্ৰাক্ট কৰিছিলো, আমালোকৰ ইয়াত ভুল হৈছিল নে নাই, আমালোকে ইকুৱেশ্যন 1 ত কি ৰে মাল্টিপ্লাই কৰিছিলো 2 ৰে মাল্টিপ্লাই কৰিছিলো, তাত এই সাইডত আমালোকে 2 ৰে মাল্টিপ্লাই কৰিব লাগিব, তাত ইয়াত কিমান হ'ব 10, ইয়াত হ'ব 10, তাত ইয়াত কিমান হ'ব 10 minus 4 10 minus 4 মানে কি হ'ব ইয়াত 6, তাত ইয়াত আহিল কি 6, তাত 6/5, তাত ভ্যালু কিমান আহিল 6/5, নিশ্চয় বুজি পাইছা। তাত ইয়াতো আমালোকে কিমান পালো যে ভ্যালুৰ মান কিমান পালো 6/5 ইকুৱেল টু y, মই তোমালোকক কালিয়ে কৈছিলো নাই আমালোকে যদি অপোনেন্ট পদ্ধতিতে করো বা কি যে যে প্রতিস্থাপন পদ্ধতিতে করো, দুইটাই ক্ষেত্রতে x এর ভ্যালু আর y এর ভ্যালু সেম আহিব, কারণ এটাই সলিউশন আহে, বুঝি পালা। তো y এর ভ্যালু আমাদের কি পালো কি 5/6, এতিয়া আমালোকে কি কৰিম y এর ভ্যালু কত বহাম ইকুয়েশন নাম্বার 3 ত বহালে আমালোকে কি পাম x এর ভ্যালু কি পাম 5 মাইনাস y এর ভ্যালু কি আছে 6/5, ইয়াত দেখা 5 into 5 minus of 6/5 হ'ব না নাই, নিশ্চয় তোমালোকে বুজি পাইছা 25 minus of 6/5, 25 ৰ পৰা যেতিয়া আমালোকে 6 সাবট্ৰাক্ট কৰিম তেতিয়া হ'ব কি 19/5, x এর ভ্যালু কি দিয়া আছে দেখা x প্লাস y এর মান আছিল, তাত ইয়াত আমালোকে যেহেতু ভুল হৈছিল তাত ইয়াত আহিব কি 6, কারণ y এর ভ্যালু কি পাইছিল 6/5, তাত ইয়াত আহিল কি 6/5, তাত ইয়াত দেখা 25 minus 6 মানে কিমান হ'ব 19 minus 25, 19 minus 5, তাত 90/5, ইয়াত কি হ'ব x এর ভ্যালু কি আছিল আমালোকে পালো, আৰু x এর ভ্যালু হল কি 119/5 আৰু y এর ভ্যালু কি আছিল 6/5, নিশ্চয় বুজি পালা। অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতি বুজি পালা। তাত এতিয়া আমালোকে মই 2 নম্বৰটো কৰি দিছো, যেহেতু 1 নম্বৰটো কি হৈছিল ভুল হৈছিল, আৰু মই 2 নম্বৰটো তোমালোকক কালি কৰি দিছো, এইটো তোমালোকৰ বাবে হোমৱৰ্ক। 2 নম্বৰটো মই তোমালোকক কালি এটা এক্সাম্পল হিচাপে মই কি দিছিলো কৰি দিছিলো। আজি আমালোকে 3 নম্বৰটো কৰো, কি কৈছে দেখা যে ইকুৱেশ্যন নাম্বাৰ 3 টো সলভ কৰিব লাগে কিহত অপনয়ন পদ্ধতি আৰু কি প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি আৰু কি প্ৰতিস্থাপন পদ্ধতিত কি কৰিব লাগে সলভ কৰিব লাগে। তাত সলিউশন আমালোকে যদি অপনয়ন পদ্ধতি কৰিব যাও 3x minus of 5y minus of 4 equal to কিমান দিয়া আছে 0, এটো ধৰা ইকুৱেশ্যন 1 দিয়া আছে, তাৰপিছত সূত্র কি আছে 9x equal to 2y equal to plus 7 equal to এটো ধৰা ইকুৱেশ্যন নম্বৰ 2। এতিয়া আমালোকে ইকুৱেশ্যন বিলাকক জেনারেল ফর্মত আনিবলৈ আমালোকে কি কৰিম চেষ্টা কৰিম, যেনে ধৰা 3x minus of 5y আমালোকে ভেৰিয়েবল বিলাকৰ লগত যিবিলাক ভেৰিয়েবল আছে এইবিলাক এই সাইডতো ৰাখিম বা লেফট সাইডত ৰাখিম, কনস্ট্যান্ট টু ৰাইট সাইডত লৈ গলো, তাত এইটো হল ইকুৱেশ্যন নম্বৰ 3। তাত এতিয়া যদি 2 নম্বৰ ইকুৱেশ্যনটো কনভার্ট কৰিব বিচাৰো কিমান হ'ব 9x, এই সাইডত আছে কি 2y, তাত যদি ৰাইট সাইডত আছে লেফট সাইডত তাত হবে মাইনাস অফ 2y ইকুয়াল টু প্লাস অফ 7, এইটো হল আমালোকৰ 4 নম্বৰ। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া মই তোমালোকক কোনটোত কৰি দিম যে অপনয়ন পদ্ধতিত, অপনয়ন পদ্ধতি যদি করো অপনয়ন পদ্ধতি যদি করো অপনয়ন পদ্ধতি যদি সলভ করো কি কৰিম দেখা, অপনয়ন পদ্ধতিত মানে কি আমালোকৰ যেটো
যে ইকুয়েশন দিয়ে থাকিব এই ইকুয়েশনত x এর কোএফিসিয়েন্ট বা y এর কোএফিসিয়েন্ট আমালোকে কি কৰিম সেম কৰি এডিশন বা সাবট্রাকশন কৰি আমালোকে কি কৰিব বিচাৰিম কেনসেল কৰিব বিচাৰিম ধৰা ইকুয়েশন নম্বৰ যেটো আমালোকৰ 3 আছে 3 ৰ লগত যদি মই 3 মাল্টিপ্লাই কৰো তাত ইয়াত হ'ব কি 9x ইয়াত 9x আছে তাৰ মানে কি কৰিম ইকুয়েশন নম্বৰ 3 ত মই কি কৰিম 3 ৰে মাল্টিপ্লাই কৰিম এইবিলাক তোমালোকে সলভ কৰি থাকোতেহে বুজি পাবা যে ইয়াত কি মাল্টিপ্লাই কৰিব লাগিব কি সাবট্রাক্ট কৰিব লাগিব কিহেৰে ডিভাইড কৰিব লাগিব এইবিলাক তোমালোকে যে কৰি থাকাৰ পিছতে বুজিব পাৰিবা তাত ইয়াত যদি 3 ৰে মাল্টিপ্লাই কৰে কি হ'ব 3x - 5y ইকুয়াল টু কিমান 4 ইনটু 3 আমালোকে জিটোৰে মাল্টিপ্লাই কৰিম দুয়ো সাইডেৰে মাল্টিপ্লাই কৰিব লাগিব কিন্তু ইয়াৰ আগৰ কোশ্চেনত মই দুয়ো সাইডেৰে মাল্টিপ্লাই কৰা নাছিলো এই কাৰণে আমালোকৰ কি আনসাৰ কি আহিছিল ভুল আহিছিল তো তোমালোকে কি কৰিবা দুয়ো সাইডেৰে মাল্টিপ্লাই কৰিব লাগিব 9x - 15y তাত ইয়াৰ পৰা কি হৈছে 4 ইনটু 3 কিমান হ'ল 12 এইটো ধৰা আমালোকৰ 5 নম্বৰ ইকুয়েশন এতিয়া আমালোকে দেখা ইয়াতো প্লাস 9x আছে ইয়াত প্লাস 9x আছে তার মানে আমালোকে নিশ্চয় বুঝি পালো যে এটা পৰা এটা কি কৰিব লাগিব সাবট্রাক্ট কৰিব লাগিব বা বিয়োগ কৰিব লাগিব তেতিয়াহে দুটা চিহ্ন কি হ'ব প্লাস এটা প্লাসত আহিব এটা মাইনাস আহিব আমালোকে কি কৰিব পাৰিম কেনসেল কৰিব পাৰিম তাত এতিয়া 5 ৰ পৰা যদি 4 কেনসেল কৰিলো এতিয়া হয়তো তোমালোকে মোক ক'ব পাৰা যে 5 ৰ পৰা 4 কিয় মই ইয়াত দেখিছো যে 12 ডাঙৰ ইয়াত কিমান 7 ডাঙৰ মই মাইনাস না হওয়ার কারণে বড়টোৰ পৰা কি ডাঙৰটোৰ পৰা মই কি সৰুটো সাবট্রাক্ট কৰিম তাত কিমান হ'ব দেখ 9x - 15y ইয়াত আমালোকে কি পালো -9x + 2y এটা লাইন সৰু কৰি দিলো যে আমালোকে কি কৰিলো যে মাইনাসেৰে যেহেতু মাইনাস ল'ব লাগে তাত মাইনাসেৰে পূৰণ কৰি দিছো ওপৰৰ লাইনটো তাত ইয়াত কি হ'ব 12 - 7 বুজি পালা তাত +9x - 9x কেনসেল -15y + 2y তাত ইয়াৰ পৰা আমালোকে কি পালো -13y ইকুয়াল টু কিমান 12 ৰ পৰা যেতিয়া 7 যাব তেতিয়া কিমান হ'ব 5 তাত ইয়াৰ পৰা আমালোকে যদি y ৰ ভ্যালু উলিয়াব বিচাৰো তাত y ৰ ভ্যালু কিমান আহিল -5/13 -5/13 বুজি পাইছা -5/13 এতিয়া আমালোকে কি কৰিম এই 5/13 ৰ ভ্যালুটো আমালোকে যিকোনো এটা ইকুয়েশনত বহুৱাই দিম ধৰা মই ইকুয়েশন নম্বৰ 2 ত বহুৱাই দিম তোমালোকে যিকোনো এটাত বহুৱাই দিলে আহিব যে খালি বহুৱাবলৈ কইম যে এইটো সমীকৰণত বহুৱাবা যিটো সমীকৰণত কি হ'ব ক্যালকুলেশন সৰু হয় এই সমীকৰণটোত বহুৱাবলৈ চেষ্টা কৰিবা ধৰা কি আছে 9x + 2y + 7 আছে আমালোকৰ ইকুয়েশন নম্বৰ 2 y ৰ ভ্যালু কি পালো -5/13 তাত ইয়াত y ৰ ভ্যালু আমালোকে কি কৰি দিম বহুৱাই দিম দেখা -5/13 9x y ৰ ভ্যালু আছে কি 2 -5/13 + 7 তাত ইয়াত কি হ'ব দেখা 9x -10/13 + 7 তাত ইয়াত দেখা কি হ'ব আমালোকে 9x equal to -10 এতিয়া যদি আমালোকে 13 এলসিএম লম 13 * 7/13 হ'ব নিশ্চয় এইটো বুজি পাইছা তাত ইয়াত 9x তাত -10 তাত 13 + 7 কিমান হয় 91 বাই কিমান 13 তাত ইয়াত যদি আমালোকে x ৰ ভ্যালু উলিয়াও কি হ'ব মাইনাস নহব কারণ 91 ৰ পৰা যেতিয়া 10 যাব তেতিয়া কি হ'ব 81/13 এই 9 ইয়াত কি আছে মাল্টিপ্লাই কি আছে এই সাইডত আহিলে কি হ'ব ডিভাইড হ'ব তাত 9 ৰে 81 কেনসেল কৰিলে 9 হ'ব তাত x ৰ ভ্যালু কিমান পালো আমালোকে x ৰ ভ্যালু কিমান পালো 9/13 তোমালোকে প্ৰতিস্থাপন পদ্ধতিত কেনেদৰে কৰা এইটো তোমালোকে চাই লবা বুজি পাইছা মই যদি দুইটা পদ্ধতিতে কৰিবলৈ যাওঁ তেন্তে ভিডিওটো কি হ'ব বহুত লেংথি হৈ যাব বুজি পাইছা এইটো তোমালোকে কৰিবা এতিয়া মই তোমালোকক 4 নম্বৰটো সমীকৰণ বনাই দিম তোমালোকে অপনয়ন পদ্ধতিত আৰু প্ৰতিস্থাপন পদ্ধতিত কেনেদৰে সলভ কৰিবা খুব কৰি আনিবা তাত ইয়াত কি কৈছে ইকুয়েশন নম্বৰ 1 যদি লও x/2 + 2y/3 = -1 এইটো যদি আমালোকে ইকুয়েশন 1 লও তাত x - y/3 = যদি 3 এইটো আমালোকে যদি ইকুয়েশন 2 লও তাত আমালোকে সাধাৰণতে ইকুয়েশন বিলাক কি লিখি আছো ax + by + c = 0 এনে ধৰণে লিখি আছো তাত এই যে ইকুয়েশন 1 ক যদি আমালোকে এনে ধৰণৰ ইকুয়েশন কনভার্ট কৰিব বিচাৰো তাত ইয়াত যদি আমালোকে 2 * 3 মানে 6 যদি আমালোকে কমন লও 2 * 3 আমালোকৰ এলসিএম কি হ'ব 6 তাত ইয়াত কি যাব 2 ৰে 6 ক কেনসেল হ'ব 3 তাত ওপৰত কি 3 ৰে মাল্টিপ্লাই হ'ব 3x এই 3 ৰে 6 ক কেনসেল কৰিলে হ'ব 2 আৰু এই 2 ৰে আমালোকক কি কৰিব লাগিব ওপৰত 2 মাল্টিপ্লাই কৰিব লাগিব 2 * 2y মানে কিমান হ'ব 4y = কিমান হ'ল 1 বুজি পালা এলসিএম এনে দৰে ল'ব লাগিব তাত 3x + 4y = কিমান হ'ল 6 এইটো হ'ল ইকুয়েশন নম্বৰ আমাৰ 3 এতিয়া আমালোকে কি কৰিম ইকুয়েশন নম্বৰ 2 টোক এনে ধৰণে কনভার্ট কৰিবলৈ চেষ্টা কৰিম কি হ'ব তো 3x - y
বাই 3 বুঝি পাইছা আমালোকে এলসিএম কি লম ইয়াত 1 আছে 1 আৰু 3 এলসিএম 3 হয় তাত এই 3 টো x এর লগত মাল্টিপ্লাই হ'ব 3x y ইকুয়াল টু কিমান হ'ল 3 তাত আমালোকে যদি এইটো কনভার্ট কৰিব বিচাৰো তেনেহলে কি হ'ব দেখা যে 3x মাইনাস অফ y 3 into 3 মানে কিমান হ'ব 9 এইটো হ'ল আমালোকৰ ইকুৱেশ্যন নম্বৰ 4 এতিয়া ইয়াৰ আগতো যেহেতু মই অপনয়ন পদ্ধতিত কৰি দিলো ইয়াত অপনয়ন পদ্ধতিত কৰা একেবাৰে সহজ হ'ব দেখা ইয়াতো ইকুয়েশন নাম্বার 3 তো 3x আছে ইয়াতো কি আছে 3x আছে তোমালোকে যদি ইকুয়েশন 4 এর পৰা অপনয়ন পদ্ধতিতে কৰা 4 এর পৰা যদি 3 টু যে সাবট্রাক্ট কৰা তেনে ক্ষেত্ৰত কি হ'ব দেখা 3x minus of y সাবট্রাক্ট কৰিব লাগে কি 3 নম্বৰ ইকুয়েশনটো কি আছে 3x plus of 4y তাৰ পিছত ৰাইট সাইডত আছে কি 9 আমালোকক সাবট্রাক্ট কৰিব লাগে কি 6 বুজি পালা তো ইয়াত দেখা কি হ'ব তাৰ পিছত যে 3x minus of y সাবট্রাক্ট কৰিব লাগে 3x minus of 4y 9 এর পৰা যেতিয়া 6 সাবট্রাক্ট কৰিম তেতিয়া কিমান হ'ব 3 তো 3x ক্যান্সেল তাত ইয়াত থাকিল কিমান minus of 5y equal to 3 তাত y এর মান কিমান পালো minus of 3/5 তাত y এর মান কিমান পালো minus of 3/5 এতিয়া y এর মান তোমালোকে যিকোনো এটা ইকুয়েশনত বহাই পাবা তাত ধৰা মই 4 নম্বৰ ইকুয়েশনত যদি বহাই দিও y এর মান তাত 3x y এর মান কিমান আছে minus of 3/5 equal to কিমান আছে 9 তাত ইয়াত দেখা কি হ'ব 3x আমালোকে এই মাইনাস মাইনাসে কিমান হ'ব প্লাস 3/5 ইকুয়াল টু কিমান হ'ল 9 তাত ইয়াৰ পৰা কি আহিব 3x তাত 9 minus 3/5 এতিয়া এলসিএম লবা 5 9 এর লগত মাল্টিপ্লাই হলে কিমান হ'ব 45 minus of 3/5 ইয়াৰ পৰা ক'ব পাৰা যে 3x ইকুয়াল টু কিমান 42/5 এতিয়া 3 ৰে যদি 42 ক্যান্সেল কৰা 1 আৰু কিমান হ'ব 4 দ্যাট মিন্স x এর ভ্যালু কিমান হ'ব 14/5 x এর ভ্যালু কিমান পালো 14/5 y এর ভ্যালু কিমান পালো -3/5 তোমালোকে ঠিক এইটো প্রতিস্থাপন পদ্ধতিত সলভ কৰিবা বুজি পালা এতিয়া দেখা যে তলৰ রৈখিক সমীকরণ গঠন কৰা আৰু ইহঁতৰ সমাধান অপনয়ন পদ্ধতিত উলিয়া কি পদ্ধতিত উলিয়াব কৈছে অপনয়ন পদ্ধতি আমালোকক কি কৈছে যে এইটো রৈখিক সমীকরণ আগত আমালোকে কি কৰিব লাগিব বনাব লাগিব তাৰ পিছত এই যি দুটা রৈখিক সমীকরণ পাম এইটো আমালোকে সলভ কৰিম কি পদ্ধতিত সলভ কৰিব লাগিব তোমালোকে এক্সামত যদি অপনয়ন পদ্ধতি দিয়া থাকে বা প্রতিস্থাপন পদ্ধতি লিখি দিয়ে থাকে যিটো পদ্ধতি লিখি দিয়ে থাকিব সেইটো পদ্ধতিতে সলভ কৰিবা তাৰ পিছত যদি ইয়াত কোশ্চেনত কোনো একো লিখি দিয়া নাথাকে তেনেহলে তোমাৰ ইচ্ছা যিটো তোমালোকে ইজি বুলি ভাবা এটোত সলভ কৰিব লাগিব বুজি পালা এতিয়া কোশ্চেন নম্বৰ 1 ত কি কৈছে যে যদি আমি লবত এক যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো ভগ্নাংশ হয় গৈ 1 আৰু যদি অকলে হৰটোতকৈ হরটোতেহে 1 যোগ করো তেন্তে হয় গই 1/2 ভগ্নাংশটো কি তাত দেখা আমালোকে ভগ্নাংশ মানে কি a বাই b এটো এটা কি ভগ্নাংশ হয় যার উপরটো কি কোয়া হয় লব আর তলটো কি কোয়া হয় হর মানে কি উপরটো কি লব আর তলটো কি হর এটো হল হর এটো কি লব বা এটো কি কোয়া হয় নিউমারেটর এটা এটুক আমালোকে কি বুলি কও ইংৰাজীত কি বুলি কোৱা হয় এটুক নিউমারেটর বুলি কোৱা হয় আৰু তলটোক আমালোকে কি বুলি কোৱা হয় ডিনোমিনেটর নিউমারেটর আৰু তলটোক কি বুলি কোৱা হয় ডিনোমিনেটর হর মানে কি ডিনোমিনেটর বুজি পাইছা তাত এতিয়া আমালোকৰ কোশ্চেনটো তোমালোকে ভালদৰে বুজিবলৈ চেষ্টা কৰা যদি আমালোকে এটা ভগ্নাংশ আমালোকে লিখি লও লেট এটা ভগ্নাংশৰ হর x log y এটো তোমালোকে লিখি লবা x হল হর যে লেট ধরা হল ভগ্নাংশটোৰ হর x আৰু log y তেন্তে ভগ্নাংশটো কি হ'ব আমালোকৰ কোশ্চেন মতে ভগ্নাংশ হ'ব x বাই y বুজি পালা আমালোকৰ হর কি x যে নিউমারেটর কি x আৰু ডিনোমিনেটর কি y তাৰ পিছত কি কল ইফ উই এড 1 টু দা নিউমারেটর আমালোকে নিউমারেটর লগত কি কিমান এড কৰিম 1 এড কৰিম and subtract 1 from the denominator তাত কোশ্চেনত কৈছে যে আমালোকে যেতিয়া নিউমারেটর আমালোকে x এর লগত 1 এড কৰিম আৰু কি কৰিম যে and subtract 1 from the denominator আৰু y এর পৰা 1 subtract কৰিম তেতিয়া এই ফ্র্যাকশন রিডিউস টু 1 তেতিয়া আমালোকৰ এই ফ্র্যাকশনটো কাৰ সমান হয় 1 ৰ সমান হয় বুজি পালা তাৰ পিছত কি কল যে এটো আমালোকৰ 1 ৰ সমান হয় তাৰ পিছত এটো এটা হল আমালোকৰ ইকুয়েশন 1 আৰু এটা ইকুয়েশন আহিব ইট বিকাম 1/2 এই যে ভগ্নাংশটো 1/2 হ'ব ইফ অনলি 1 এডেড টু দা ডিনোমিনেটর যদি আমালোকে খালি এই ভগ্নাংশটোৰ খালি ডিনোমিনেটরটো 1 এড কৰো তেন্তে এই ভগ্নাংশটো হ'ব কিমান যে
যে বিকাম টু 1/2 তেতিয়া এই ভগ্নাংশটো কিমান হ'ব 1/2 বুজি পালা এইটো হ'ল আমালোকৰ ইকুৱেশ্যন 2 এতিয়া এছামিছত যদি বুজিব বিচাৰা বুজিব পাৰিবা যদি আমি লগৰ লগত 1 যোগ কৰো লগৰ লগত কি কৰিলো 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো হৰৰ পৰা 1 বিয়োগ কৰিলো ভগ্নাংশটো কেনেকুৱা হ'ল 1 ভগ্নাংশটো কিমান হ'ল 1 আমি যদি অকলে হৰটোৰত 1 যোগ কৰো তাৰপিছত আমালোকে অকল হৰত 1 যোগ কৰিছো লগত কোনো চেঞ্জ কৰা নাই তেন্তে ভগ্নাংশটো হয় কিমান 1/2 তেন্তে ভগ্নাংশটো হয় 1/2 এতিয়া এইটো আমালোকক কি হত কনভার্ট কৰিব লাগে রৈখিক সমীকৰণত কনভার্ট কৰিব লাগে তো ইকুয়েশন 1 ক যদি আমালোকে কনভার্ট কৰিব বিচাৰো x + y 1 y - 1 = যদি 1 হয় তাত আমালোকে কি কৰিম তলৰটো ইচাইডত কৈ মাল্টিপ্লাই কৰিম তাত x + 1 1 ৰ লগত y - 1 মাল্টিপ্লাই হ'ব নেকি y - 1 তাত এতিয়া কি দেখা ইকুয়েশন কেনেদৰে বনাম x ইয়াত কি আছে প্লাস y তাত এই সাইডত আহিব কি -y তাত -1 ইয়াত কি আছে +1 এই সাইডত আহিলে কি হ'ব -1 তাত ইয়াৰ পৰা আমরা ভগ্নাংশ পাম কি x - y = -2 এইটো ধৰা ইকুয়েশন আমাৰ হ'ল কি 3 তাৰ পিছত ইকুয়েশন 2 টোক যদি আমালোকে কনভার্ট কৰিব বিচাৰো 2 কি হ'ব x আমালোকে ক্রস মাল্টিপ্লাই কৰিব লাগে এইটো ইয়াৰ লগত মাল্টিপ্লাই ইয়াৰ লগত মাল্টিপ্লাই 2x = কিমান পালো y + 1 1 ৰ লগত y + 1 মাল্টিপ্লাই কৰিলে কি হ'ব y + 1 তাত ইয়াৰ পৰা কি পালো 2x - y = কিমান হ'ল 1 এইটো হ'ল আমালোকৰ ইকুয়েশন 4 ইয়াত আমালোকৰ তাৰ পিছত কি কৈছিল অপনয়ন পদ্ধতিত কি কৰিব কৈছে সলভ কৰিব কৈছে যেতিয়া আমালোকে অপনয়ন পদ্ধতিত সলভ কৰিম তেতিয়া আমালোকে কি জানো যে আমালোকৰ কোএফিসিয়েন্টটো সেম বনাব লাগে যেনে তেৰা ইয়াত x ৰ কোএফিসিয়েন্ট 1 ইয়াত x ৰ কোএফিসিয়েন্ট 2 কিন্তু ইয়াত y ৰ কোএফিসিয়েন্ট 1 ইয়াত y ৰ কোএফিসিয়েন্ট কিমান 1 তাৰ মানে সিমো কি আছে সেম আছে মানে সাইনটো কি আছে সেম আছে এটা আছে কি মাইনাস ইটো মাইনাস তাত আমালোকে কি কৰিম যে ইকুয়েশন 4 ৰ পৰা 3 যেতিয়া মাইনাস কৰিম তেতিয়া দেখা কি হ'ব ইকুয়েশন 4 ৰ পৰা আমালোকে 3 মাইনাস কৰিম দেখা এটা প্লাসত কনভার্ট হ'ব কেনে কৰে 2x - y আমালোকে মাইনাস কৰিম কি ইকুয়েশন নাম্বার 3 টু কি আছে x - y তাৰ পিছত টু 1 মাইনাস কৰিম লাগে -2 তাত ইয়াত দেখা কি হ'ব যেতিয়া 2x - y -x + y 1 + 2 তাত +y - y ক্যান্সেল তাত 2x ৰ পৰা যেতিয়া x যাব x ৰ ভ্যালু কিমান পালো 3 x ৰ ভ্যালু কিমান পালো আমালোকে 3 এতিয়া x ৰ ভ্যালু তোমালোকে যিকোনো এটা ইকুয়েশনত বহুৱাই পাবা তেতিয়া আমালোকে 4 নম্বৰ ইকুয়েশনত বহুৱাও x ৰ ভ্যালু 2 * x ৰ ভ্যালু কিমান 3 -y = কিমান 1 তাত ইয়াত কালো কি 6 -y = কিমান 1 তাত y ৰ ভ্যালু কিমান হ'ল 6 - 1 = কিমান হ'ল 5 নিশ্চয় বুজি পালা তাত y ৰ ভ্যালু কিমান 5 আৰু x ৰ ভ্যালু কিমান 3 বুজি পাইছা তোমালোকে 2 নম্বৰটো হোমৱৰ্ক কৰিবা ঠিক আছে 2 নম্বৰটো তোমালোকে কি কৰিবা হোমৱৰ্ক কৰিবা আৰু বাকি যিকেইটা থাকিব এইকেইটা মই পিছৰ ক্লাছত কৰি দিম যদি ভিডিও ভাল লাগে তেন্তে লাইক শেয়ার কমেন্ট কৰিবা আৰু যদি এনে ধৰণৰ ভিডিও পাই থাকিব বিচাৰা তেনেহলে চেনেলটো কি কৰিবা সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ